শরণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব করুণা করিতে হরি জু আই রাম করিতে হরি জু আই দেৱভাষাত এটি আপ্ত বাক্য আছে সেই আপ্ত বাক্যটি হল যে একমপ্প ক্ষৰং ইয়ং হি গুৰু শিষ্যং প্ৰবোধয়েৎ পৃথিব্যাং নাস্তি তদ্দৈব্যং যদ্দত্তা সুনিৰিণী ভৱেৎ। ইয়াৰ সৰলাৰ্থ হ'ল এনেধৰণৰ একমপ্প ক্ষৰম এটাই মাত্ৰ আখৰ ইয়ং হি যিটো গুৰু শিষ্যং প্ৰবোধয়েৎ গুৰুৱে শিষ্যক প্ৰবোধ দিয়ে বা জ্ঞান দিয়ে বা শিকায় পৃথিব্যাং নাস্তি পৃথিৱীত ক'তো পাবলৈ নাই তদ্দ্ৰব্যং তেনেকুৱা দ্ৰব্য বা বস্তু যদ্দত্তা সুনিৰিণী ভৱেৎ অৰ্থাৎ পৃথিৱীত এনে এটি বস্তু নাই যিটো বস্তুৰে গুৰুৱে শিকোৱা এটি মাত্ৰ আখৰৰ ঋণ খুজিব পাৰি। কিন্তু আজি আমি যিজনা বৰাৰপো মহাপুৰুষ মাধৱদেৱৰ আজি 537তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ লৈছো হওক আমাৰ মহাপুৰুষ মাধৱদেৱে তেখেতৰ প্ৰিয় শাস্ত্ৰ নামঘোষাত কিন্তু তাৰ উপায়টো গুৰুৰ ঋণ খোজাৰ উপায়টো খুব সুন্দৰকৈ দি থৈ গৈছে। তাত মহাপুৰুষ মাধৱদেৱে কেনেকৈ গুৰুৰ ঋণ খুজিব পাৰি এই কথাটো ক'বলৈ গৈ এটি গুৰুক প্ৰশস্তি কৰি এটা পদ লিখিছে। সেই পদটো আপোনালোক সকলোৱে জানে তথাপিও মই এবাৰ আপোনালোকৰ আগত গাই দিবলৈ প্ৰয়াস কৰিছো। যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰ ৰপাৰ কৰে হেনয় অপৰম গৌৰীণ খুজিবাক প্ৰতি জানানিষ্ঠ অন্যত্ৰ উপায় নাহি জলিত পৰে নাহিয়ন জলিত পৰে। যিজন মহামতী গুৰুৱে হৰি ভক্তি পন্থৰ উপদেশ দি এই দুখময় সংসাৰখন পাৰ কৰে সেইজন গুৰুৰ ঋণ খুজিবলৈ আন একো উপায় নাই আছে মাথো অঞ্জলি অৰ্থাৎ সেৱা। আজি এই হলগুৰি নামগৃহত হলগুৰি চাৰিআলি নামঘৰত হলগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত হলগুৰিয়া ৰাইজে আজি এনেদৰে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আমাৰ দুজনা গুৰুৰে যি ঋণ খোজাৰ প্ৰয়াস কৰিছে আসলতে এয়া এতিয়া আজি এটা ঋণ খোজাৰহে প্ৰয়াস কৰা হৈছে। তাৰ বাবে মই এই অঞ্চলৰ আবাল বৃদ্ধ বনিতা যুৱক যুৱতী আই মাতৃ সম্বন্ধিত সবাৰে দুনাই চৰণ লক্ষ্য কৰিছো এইদৰে আসলতে গুৰুৰ ঋণ খোজাৰ প্ৰয়াস কৰাৰ বাবে। মহাপুৰুষ মাধৱদেৱ যিজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য আছিল আমাৰ নাথ প্ৰভুজনাই পাতনিত মহাপুৰুষ মাধৱদেৱৰ বিষয়ে খুব সুন্দৰকৈ আপোনালোকৰ আগত অৱতাৰণা কৰিছে। মহাপুৰুষ মাধৱদেৱে এই ঘোষা নামঘোষা শাস্ত্ৰভাগী কিয় লিখিব লগা হৈছিল কাৰ উপদেশত লিখিব লগা হৈছিল তাৰো বৰ্ণনা গুৰুচৰিতত আছে।
মহাপুৰুষ শংকৰদেৱে যেতিয়া ইহলীলা সম্বৰণ কৰাৰ আগে আগে মহাপুৰুষ মাধৱদেৱক ক'লে যে তুমি এখনি শাস্ত্ৰ লিখা। নহয়, প্ৰশ্নটো প্ৰথমতে মহাপুৰুষ মাধৱদেৱে অৱতাৰণা কৰিলে শংকৰদেৱ গুৰুজনাক যে প্ৰভু আপুনি যে আপোনাৰ অবৰ্তমানত আপুনি ক'ত থাকিব, আপোনাক ক'ত নৰসমস্তই বিচাৰি পাব বা আমি বিচাৰি পাম। তেতিয়া মহাপুৰুষ শংকৰদেৱে ক'লে শুনিও মাধৱ মূৰ থাকিবাৰ থান, দশম কীৰ্তন মূৰ মূৰ্তিৰ সমান। যে তুমি শুনাচোন, মোৰ দশম আৰু কীৰ্তন ইতিমধ্যে মই যি দুভাগ শাস্ত্ৰ লিখিলোঁ, এই দুভাগ শাস্ত্ৰ হ'ল মোৰ মূৰ্তিৰ নিচিনা। ঠিক আছে, আপুনি দশম কীৰ্তনৰ মাজতে থাকিব, লোক সমস্তই আপোনাক দশম কীৰ্তনৰ মাজতে বিচাৰি পাব, পিছে আমি ক'ত থকা হ'ব তাৰো এটা আপুনি উপায় দিয়ক। তেতিয়া মহাপুৰুষ শংকৰদেৱে মাধৱদেৱ গুৰুজনাক ক'লে যে ঘোষা নামে এক শাস্ত্ৰ তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। যে তুমি ঘোষা নামৰ এখন শাস্ত্ৰ লিখিবা আৰু ৰত্নাৱলী ঘোষাৰ মাজত তুমিও থাকিবা, আৰু তোমাকো তোমাৰ অবৰ্তমানত এই দুখন শাস্ত্ৰৰ মাজতে নৰসমস্তই তোমাকো বিচাৰি পাব। আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ এই 537তম জন্মবাৰ্ষিকীত আপোনাসৱে মহাপুৰুষ মাধৱদেৱে লিখা নামঘোষা শাস্ত্ৰৰ কিয়দাংশ ব্যাখ্যা কৰি আনিবৰ বাবে আমাক আমন্ত্ৰণ কৰি অনা হৈছে। আমাক মানে আমাক দুয়োজনকে। আচলতে আমি ইমানৰ পাত্ৰ নহয়। মহাপুৰুষ গুৰুজনাৰ পাত্ৰ আমি এইকাৰণে নহয় বুলি কৈছোঁ যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যেতিয়া ঘোষা শাস্ত্ৰখন লিখিছিল, ঘোষা শাস্ত্ৰখন লিখোঁতে তিনিটা বস্তুৰ পৰা, তিনিটা চ'ৰ্চৰ পৰা তেখেতে ঘোষা শাস্ত্ৰখন লিখিছিলোঁ বুলি নিজ মুখে কৈছে। যে প্ৰথমতে কি বুলি কৈছে যে গুৰু সেৱা কৰি মই জীৱা সত্য পালোঁ, সবাহাকে আনি ঘোষা শাস্ত্ৰত ৰাখিলোঁ। অৰ্থাৎ গুৰু সেৱা কৰি মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সেই মণিকাঞ্চন সংযোগৰ সময়ৰে পৰা পৰৱৰ্তী সময়খিনিত গুৰু সেৱা কৰি যিখিনি জ্ঞান পালে, সেইখিনি জ্ঞানো ঘোষাৰ শাস্ত্ৰতে ঘোষাৰ মধ্যতে থলোঁ বুলি ক'লে। তাৰপিছতে কৈছে শাস্ত্ৰ বিচাৰিয়া মই জীৱা জ্ঞান পাইলোঁ। আমি সকলোৱে জানো যে মহাপুৰুষ শংকৰদেৱ খুব এজন পণ্ডিত লোক আছিল। তেখেতে সকলো শাস্ত্ৰতে পাৰ্গত আছিল আৰু এই সকলো শাস্ত্ৰ অধ্যয়ন কৰি তেখেতে যিখিনি জ্ঞান পালে সমস্তকে আনি ঘোষা শাস্ত্ৰত ৰাখিলোঁ। এই সকলো শাস্ত্ৰৰ জ্ঞান আনি তেওঁ ঘোষা শাস্ত্ৰত ৰাখিলোঁ বুলি নিজ মুখে কৈ গৈছে। আৰু আনটো চ'ৰ্চ দুটা পালোঁ যে গুৰু সেৱা কৰি যিখিনি জ্ঞান পালে সেইখিনি শাস্ত্ৰত ঘোষা শাস্ত্ৰত থলে। তাৰপিছতে ক'লে যে শাস্ত্ৰ বিচাৰ কৰি শাস্ত্ৰ অধ্যয়ন কৰি যিখিনি জ্ঞান পালোঁ সেইখিনি ঘোষাৰ মধ্যতে মই থলোঁ। তাৰপিছতে ক'লে হৃদীশ্বৰৰ উপদেশে জীৱা সত্য পালোঁ। অৰ্থাৎ বাহিৰত গুৰু ভগৱন্ত মহাপুৰুষ গুৰু আছে, কিন্তু ভিতৰৰ যিজন গুৰু হৃদীশ্বৰ, হৃদয়ৰ ঈশ্বৰ, হৃদীশ্বৰৰ উপদেশে জীৱা জ্ঞান পালোঁ। যে মোৰ হৃদয়তে থকা ভগৱন্ত বস্তুৰ পৰা মই যিখিনি জ্ঞান অৰ্জন কৰিলোঁ সমস্তকে আনি ঘোষা শাস্ত্ৰে নিবন্ধিলোঁ। সকলোকে আনি ঘোষা শাস্ত্ৰখনত মই থলোঁ। গতিকে মহাপুৰুষৰ গুৰু সেৱা, মহাপুৰুষৰ শাস্ত্ৰ জ্ঞান, মহাপুৰুষৰ যি ঈশ্বৰ ভক্তি, হৃদীশ্বৰৰ ওপৰত যি অচলা ভক্তি, এয়া কাৰ বাবে সহজ খাদ্য হ'ব। গতিকে তেনেজন গুৰুৱে লিখা এই শাস্ত্ৰভাগ আচলতে আমি ব্যাখ্যা কৰিবলৈ যদি গৈছোঁ বুলি যদি কওঁ, তেনেহ'লে আমাৰ কি হ'ব, খুৰাই পৰ্বত লংঘন কৰিবলৈ পৰ্বত লংঘিবলৈ যোৱাৰ দৰেহে অৱস্থা এটা হ'ব নিশ্চয়। তাৰ বাবে আমি দুনাই আপোনাসৱৰ চৰণত প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ গুৰুজনাৰ আজি এই পবিত্ৰ ক্ষণত মহাপুৰুষ গুৰুজনাকো স্মৰণ কৰিছোঁ যে আমাৰ যদি কিবা অজানিতে ভুল ত্ৰুটি ৰৈ যায় তেনেহ'লে তাৰ বাবে আগতীয়াকৈ আপোনাসৱৰ চৰণত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ।